হয়, এই ক্ষেত্ৰত আচলতে আমি আজি হাজো আঞ্চলিক জাতীয় বিদ্যালয়ে মানুহে মানুহৰ বাবে যিটো কথা আমি কওঁ, শিশুসকলক নৈতিক শিক্ষাৰ কথা কওঁ, আচলতে সেই শিক্ষাখিনি আমি কাগজৰ পাতত নাৰাখি ছাত্ৰ ছাত্ৰীক আচলতে মানুহক যে সহায় কৰিব লাগে, এই বস্ত্ৰ বেংকটোৰ জৰিয়তে আমি এটা নিৰ্দিষ্ট পাঠ দিয়াৰ ব্যৱস্থা কৰিছোঁ। কাৰণ আমাৰ বহুত সময়ত দেখা পাওঁ, আমাৰ ঘৰতেই কিছুমান ব্যৱহাৰৰ উপযোগী কাপোৰ থাকে, আমি কাৰোবাক দিব বিচাৰিলেও, মনেৰে দিব খুজিলেও ভাৱ হয় যে দিয়াৰ পিছত তেওঁ এইটো কাৰোবাৰ আগত ক'ব নেকি যে নতুন কাপোৰ নিদিয়ে, পুৰণা কাপোৰ কাৰণে দিছে। তো আমাৰ যেতিয়া বস্ত্ৰ বেংক এটা ইয়াত পাৰ্মানেণ্টলি থাকিব, তেতিয়া আপোনালোকৰ নিচিনা আমাৰ নিচিনা যিবিলাক লোকৰ কাপোৰ তেনেকে আমাৰ সৰু হৈছে, আমি পিন্ধিব নোৱাৰোঁ ভাল, অথচ সেই কাপোৰবিলাক ইয়াতে বেংক হিচাপে জমা কৰিব পাৰিব। আৰু ইয়াৰ পৰা আচলতে যিখিনি নিডি পিপুল আছে, যাক আটাইতকৈ দৰকাৰী বুলি অনুভৱ কৰে, তেওঁলোকে আচলতে ইয়াৰ পৰা কাপোৰখিনি ল'বৰ কাৰণে বেয়া নাপাব। কিন্তু মানুহৰ ঘৰৰ পৰা এযোৰ কাপোৰ আনিলে তেওঁৰ নিজৰ মাজতো অকণমান মানসিক যিটো তেওঁৰ মানে ব্যক্তিগত আত্মসন্মানত আঘাত লগা যেন অনুভৱ কৰে, কিন্তু বেংক এটাৰ পৰা ল'বৰ কাৰণে হয়তো তেওঁ অনুভৱ নকৰে। আৰু ফটা চিৰা বা তেনেকুৱা ধৰণৰ পুৰণা নতুনৰ জোখ মাখ যেনেকে টকা পইচাৰ ক্ষেত্ৰত বেংকত নলয়, বেংকলৈ গ'লে যেনেকে আমি ফটা চিটা নোট বা পুৰণা হ'লেও ব্ৰাঞ্চ মেনেজাৰক নকওঁ যে আমাক ঘূৰাই দিয়ক, পইচাটোৰ মূল্যটো যেনেকে আমি বুজি পাওঁ, কাপোৰৰো মূল্য আছে। হয়তো আমাৰ কাপোৰ, আমি ভাত কাপোৰৰ যিখিনি আমাৰ বেছিক নিডছ, সেইখিনি আমি ফুলফিল কৰি আছোঁ কাৰণে অনুভৱ কৰা নাই। আজিৰ তাৰিখতো পৃথিৱীত এনেকুৱা মানুহ আছে, হয়তো 6 মাহ তেওঁ এটা চাৰ্টেৰেই চলি আছে, বা তেওঁ 3 মাহ হয়তো এটা পেণ্টেৰেই চলিছে, দ্বিতীয়টো অল্টাৰনেট কাপোৰ, তেওঁৰ দ্বিতীয় এযোৰ কাপোৰ নাই। কিন্তু সেইখিনি ভগৱানে নকৰক, আমাৰ সকলোৰে ভাল দিন আহক। কিন্তু আমি হাজো আঞ্চলিক জাতীয় বিদ্যালয় যিটো বস্ত্ৰ বেংক স্থাপন কৰিছোঁ, ইয়াৰ দ্বাৰা মই ভাবোঁ অকল হাজোৱে নহয়, সমগ্ৰ অসমত এটা মেছেজ যাওক। আপোনালোকৰ শ্ৰদ্ধাৰ সংবাদকৰ্মীসকলে আপোনালোকে অকণমান জনাই দিয়ক। আমাৰ ঠিকনাটো হাজো বিষ্ণুপুৰ নতুন বজাৰত, হাজো আঞ্চলিক জাতীয় বিদ্যালয়। ইয়াতে আমাৰ সপ্তাহত প্ৰত্যেকটো দিনতে আমি কাপোৰ জমা ৰাখিম, আৰু যিবিলাক লোকে কাপোৰ জমা দিব তেওঁলোকৰ আমি ডিটেইলছ এড্ৰেছ ৰাখিম, আৰু সেই টোপোলাটোত এটা মাৰ্কিং কৰিম। যিদিনা সেই কাপোৰখন যিজন মানুহক আমি দিম, সেই মানুহজনক ফোন কৰি পেলাই জনোৱা হ'ব যে আপুনি দিয়া কাপোৰখিনি আজি আমি হাজোৰ অমুক চুবুৰীৰ মানুহক দিলোঁ, বা অমুক চুবুৰীৰ মানুহ এগৰাকীয়ে আপোনাৰ চাৰ্টটো আজি নিছে। কাৰণ এইকাৰণেই, তেওঁ যিহেতু আমাৰ ইয়ালৈ আহি সন্মান সহকাৰে কাপোৰখিনি জমা দিব, সেই কাপোৰখিনি আচলতে মিছ ইউজ বুলি নকওঁ, যে সদব্যৱহাৰ হ'ল নে নাই, সেই কথাটো তেওঁ জানিব পাৰিলে মনটো ভাল পাব। আমাৰো আনন্দ লাগিছে এইকাৰণেই যে আজি চাওক, সন্মানীয় বিধায়ক মহোদয়, আজি তেওঁৰ এছেম্বলি বাজেট অধিৱেশন, তাৰ মাজতো তেখেতে ইমান ব্যস্ততা, টাইট চিডিউল, তাৰ মাজতো আহি পেলাই আমাৰ মাজত উপস্থিত হৈ তেখেতৰ হাতেৰে বস্ত্ৰ বেংকটো উদ্বোধন কৰিছে। গতিকে তাতকৈ আৰু আনন্দৰ কথা নাই, আমি আনন্দ অনুভৱ কৰিছোঁ। এই চেগতে আপোনালোককো ধন্যবাদ জনাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।